আমি মানে ভাবিছোঁ যে BPF মুক্ত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি অলৰেডি BPF মুক্ত হৈ গ'ল, BPF 0 হৈ গ'ল। কোকৰাঝাৰ কিয় মানে নহয়, এই এংগেলৰ পৰা আমি কৈছোঁ, বেলেগ একো নহয়। মানে কোকৰাঝাৰ জিলা UPPL মিছনটো লৈছে নিজৰ জিলাৰ এটা মিছন হিচাপে। কাৰণ যোৱা 2020 চনত UPPL এটাৰ বাহিৰে বাকী কোনো ঠাইত জিকিব পৰা নাছিল। আৰু তেওঁলোকে এইবাৰ এটা প্ৰতিজ্ঞা লৈছে, এটা মিছন হিচাপে লৈছে যে ইয়াত অধিক সংখ্যক চিটটো UPPLৰ মানে জিকি যাব লাগে আৰু অধিক সংখ্যক MCLA লৈ পেলাই সমৰবৰৰ মানে গঠন হ'ব লগা নতুন চৰকাৰত অংশগ্ৰহণ কৰিব লাগে। এইটো তেওঁলোকৰ এটা মিছন। ইয়াৰ কাৰণে আজি কৰ্মী সভা কৰিছে আমাৰ প্ৰাইমাৰী লিডাৰ আৰু TCLCC লিডাৰ। কাৰণ এই মিছনটো যদি সফল কৰিব লাগে তেতিয়া তেওঁলোকে কাম কৰিব লাগে। আমি আজিৰ পৰাই গোসাইগাঁও জিলাত প্ৰতিজন প্ৰাইমাৰী লিডাৰ আৰু TCLCC লিডাৰ, BCDC লিডাৰ চবকে আমি গাঁৱে গাঁৱে সোমাব লাগে, মানুহৰ লগত যোগাযোগ কৰিব লাগে, যুৱকসকলক মানে একত্ৰিত কৰি পেলাই আমাৰ কাৰণে কাম কৰিবলৈ প্ৰোৎসাহিত কৰিব লাগে। এই বহুতখিনি কাৰ্যসূচী ইয়াত লোৱা হৈছে আৰু এনেকৈ হয়তোবা এইবাৰ আগবাঢ়ি যাব। তো আমি মানে ভাবিছোঁ যে BPF মুক্ত কোকৰাঝাৰ। নাই, এইটো ৰাজনৈতিক এজেণ্ডা চবৰে থাকে। এতিয়া আমি কোৱাটো এইটোৱেই যে চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি অলৰেডি BPF মুক্ত হৈ গ'ল, BPF 0 হৈ গ'ল। কোকৰাঝাৰ কিয় মানে নহয়, এই এংগেলৰ পৰা আমি কৈছোঁ, বেলেগ একো নাহে। কোকৰাঝাৰ BPFটো বাচি থাকিব দল হিচাপে, কেইবছৰ বাচি থাকে তেওঁলোকৰ মনোবলৰ ওপৰত নিৰ্ভৰ কৰিব। মইতো বিচাৰিম যে তেওঁলোকেও মানে মনোবল লৈ পেলাই কাম কৰক। হয়, কিন্তু বেচিকেলি মানে VTC তৰফৰ পৰা যিখিনি কাগজ পত্ৰ ৰেকৰ্ড আছে মানে প্ৰায় ৰেডি কৰি থৈছে। যেতিয়া সময়টো আহি যাব চব মানে দিবলৈ বা এফিডেভিট দিবলৈ BTC এতিয়া সক্ষম হ'ব নোৱাৰি নহয়। কেতিয়া কি হয়, বহুত বছৰৰ পিছত আহি যায় কেতিয়া। মই কোকৰাঝাৰৰ কথা কৈছোঁ, গোসাইগাঁৱৰ কথা কৈছোঁ। বাকীত BPF কোনো প্ৰতিদ্বন্দ্বিতা নাই। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাহিৰে বাকীত BPFৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। বাকী চিৰাং, বাক্সা আৰু ওদালগুৰিত, তামোলপুৰ তাত BPF 0 হৈয়ে যাব। তো বাকী ফালে BPF নাই যখন, এইফালে কিয় BPF থাকিব লাগে? দেখা গৈছে